নমস্কাৰ আজি পুনৰ সমৰ্থ ইউজি এডমিশন পোৰ্টেলৰ নতুন এটি ভিডিঅ' লৈ আহিছোঁ আজি ভিডিঅ'ত পুনৰ নিউ ৰেজিষ্ট্ৰেশ্যনৰ পৰা লৈ কলেজ সিলেকশন হোষ্টেল এপ্লাই বেংক ডিটেইলছ এড অন কেনেকৈ কৰিব এই সম্পূৰ্ণ প্ৰক্ৰিয়া দেখাম যেহেতু অলৰেডি আমাৰ নিউ ৰেজিষ্ট্ৰেশ্যন তথা কলেজ সিলেকশনৰ ওপৰত ডেডিকেটেড ভিডিঅ' আছে কিন্তু তাৰ পাছতো যেহেতু পোৰ্টেলৰ বহুতখিনি আপগ্ৰেডেশ্যন হোৱাৰ পাছত আজি পুনৰ নতুন প্ৰচেছৰ সৈতে সম্পূৰ্ণ যি আপগ্ৰেড হৈ গ'ল চেঞ্জেছ হৈ গ'ল সম্পূৰ্ণ নতুন প্ৰচেছ দেখুৱাম যদি আপুনি অলৰেডি এপ্লাই কৰিছে সাবমিট কৰি ল'লে হলেও এবাৰ ভিডিঅ'টো চাব যাতে নেকি য'ত নতুন আপগ্ৰেডেশ্যন হৈছে বা চেঞ্জেছ হলনি আহিছে আপুনি সেইখন চাই ল'ব এণ্ড কাৰেকশ্যন উইণ্ডৰ সময়ত আপুনি তাক এগেইন আপডেট কৰিব পাৰিব গতিকে মই নতুন প্ৰচেছৰ পৰা দেখাইছোঁ গতিকে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিছোঁ এণ্ড এপ্লিকেণ্ট নেম টাইপ কৰি দিছোঁ ইয়াতে নেক্সট ডেট অফ বাৰ্থ টাইপ কৰি দিছোঁ ইয়াৰ পাছতে ইমেইল এড্ৰেছ টাইপ কৰিছোঁ নেক্সট ৰি-এণ্টাৰ ইমেইল এড্ৰেছ পুনৰ টাইপ কৰি দিছোঁ ইয়াৰ পাছত পাছৱৰ্ড বিচাৰিছে মোবাইল নম্বৰ টাইপ কৰিব এণ্ড কেপচা কোড টাইপ কৰি দিছোঁ ইয়াতে এণ্ড ৰেজিষ্টাৰ কৰি দিছোঁ যেহেতু এখন ভিডিঅ' অলৰেডি আছে গতিকে আপুনি নিশ্চয় পাৰিব গতিকে অ'টিপিখন চেণ্ড হৈ গৈছে যদি আপোনাক এইখন ৱেবছাইটৰ লিংকটো আপুনি টাইপ কৰিবলৈ অসুবিধা হৈ আছে গতিকে এইখন সেম লিংকখন মই ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি দিছোঁ আপুনি জাষ্ট লিংকত ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আৰম্ভ কৰিব পাৰিব গতিকে মই অ'টিপি টাইপ কৰি দিছোঁ ইয়াতে SMS OTP 979989 and email OTP 483021 OTP টাইপ কৰিছোঁ and captcha code টাইপ কৰিম and submit OTP কৰিছোঁ গতিকে ৰেজিষ্ট্ৰেশ্যন সাকসেসফুল হৈ গৈছে মই ৰেজিষ্ট্ৰেশ্যন নম্বৰ কপি কৰি দিছোঁ নতুবা ইমেইল আইডি আছে আমাৰ লগত ডাইৰেক্ট ইমেইল আইডি ইয়াত টাইপ কৰিলে হ'ল লগইনত ক্লিক কৰাৰ পাছত এণ্ড ৰেজিষ্ট্ৰেশ্যন নম্বৰ মই পেষ্ট কৰি দিছোঁ এণ্ড পাছৱৰ্ড টাইপ কৰি দিছোঁ এখন কৰাৰ পাছত কেপচা কোড টাইপ কৰি দিম এছ এণ্ড তললৈ গৈ লগইন কৰি দিছোঁ গতিকে লগইন সাকসেসফুল হৈ গৈছে গতিকে এইখন আছিলে আমাৰ নতুন ইন্টাৰফেসখন যেহেতু মই অলৰেডি বেলেগ অন্য সলিউশনৰ ওপৰত ভিডিঅ'টো দিয়ে আছোঁ গতিকে আপুনি চাই আছে নিশ্চয় তো গতিকে এখন ভিডিঅ' জাষ্ট লগৰ বন্ধুৰ মাজত ৰিকমেণ্ড কৰিব যাতে নেকি নতুন প্ৰচেছটো কি হৈ আছে ক'ত কি আপডেট দিব লাগে যাতে নেকি সকলোৱে গম পায় গতিকে কমপ্লিট ইউৰ প্ৰফাইল বুলি কৈ আছে গতিকে মই কমপ্লিট প্ৰফাইল ক্লিক কৰি দিছোঁ ইয়াতে এণ্ড সোনকালে আমি পুনৰ দেখাই দিছোঁ জেণ্ডাৰ যেহেতু আমি মেল সিলেকশ্যন কৰিছোঁ কেটেগৰী ST প্লেনছ হয় গতিকে ST প্লেন সিলেকশ্যন কৰিছোঁ যিসকল ST প্লেনছ হয় তেওঁলোকৰ কাৰণে ইয়াত কোনো ধৰণৰ চাৰ্টিফিকেট নম্বৰ বা ডেট অফ ইছ্যু এড কৰিবলৈ অপশ্যন নাই কিন্তু যদি আপুনি OBC সিলেকশ্যন কৰিব তো আপোনাৰ ইয়াত চাৰ্টিফিকেট নম্বৰ এণ্ড ডেট অফ ইছ্যু আপোনাৰ সিলেকশ্যন কৰিবলৈ ক'ব গতিকে ST প্লেন হয় মই ইয়াত কোনো ধৰণৰ সিলেকশ্যন কৰিব প্ৰয়োজন নাই মই ডাইৰেক্টলি তললৈ স্ক্ৰল ডাউন কৰিছোঁ এণ্ড ব্লাড গ্ৰুপ বিচাৰিছে গতিকে ব্লাড গ্ৰুপ আপুনি দিলেও হ'ব যদি নাজানে নিদিলেও হ'ব কোনো ধৰণৰ অসুবিধা নাই নেক্সট ডু ইউ হেভ ডমিচাইল অফ আসাম বুলি সুধিছে গতিকে ইয়েছ কৰি দিছোঁ মই ইয়াতে নেক্সট আৰ ইউ চিটিজেন অফ ইণ্ডিয়া অফক'ৰ্ছ ইয়েছ নেক্সট আদাৰ ৰিলিজন যদি বেলেগ ধৰ্ম হয় তেনেহ'লে আপুনি দিব পাৰে নহ'লে এখন নিদিলেও চলি যাব গতিকে স্ক্ৰল ডাউন কৰিছোঁ ডাইৰেক্টলি নেক্সট ID প্ৰুফ বিচাৰিছে গতিকে ID প্ৰুফত চাব পাৰে পান কাৰ্ড দিব পাৰে আপুনি স্কুলৰ আইডেণ্টি কাৰ্ড দিব পাৰে বা ভোটাৰ কাৰ্ড দিব পাৰে যদি একোৱেই নাই আপোনালোকৰ বেংক পাছবুকো দিব পাৰে কিন্তু মই ৰিকমেণ্ড কৰিম সকলোৰ লগত পান কাৰ্ড বা আধাৰ কাৰ্ড থাকিবই গতিকে আধাৰ কাৰ্ডৰ অপশ্যন নাই দিয়া গতিকে যদি আধাৰ কাৰ্ড অপশ্যন নাই দিয়া পান কাৰ্ড নাই বনোৱা তেনে আধাৰ ভেলিড গভৰ্ণমেণ্ট আইডেণ্টি প্ৰুফত ক্লিক কৰিব এণ্ড ইয়াতে আপুনি আধাৰ কাৰ্ড বুলি টাইপ কৰি দিব আধাৰ কাৰ্ড বুলি টাইপ কৰি দিব এনে আধাৰ নম্বৰ টাইপ কৰি দিব আপোনালোকে গতিকে মই আধাৰ নম্বৰ টাইপ কৰি দিছোঁ আধাৰ নম্বৰ টাইপ কৰাৰ পাছত মাদাৰ্ছ নেমৰ অপশ্যন আহি গৈছে ডাইৰেক্টলি তো মাদাৰ্ছ নেম টাইপ কৰোঁতে বহুতে মেছেজ কৰিছোঁ কমেণ্ট কৰিছোঁ মাদাৰ্ছ এণ্ড ফাদাৰ্ছ নেম ইনভেলিড দেখাই আছে বুলি চাব ইনভেলিড কেতিয়া দেখাব মই সেইটো দেখাই আছোঁ ইয়াতে গতিকে সম্পূৰ্ণ প্ৰচেছ দেখাম ইয়াতে ধুনীয়াকৈ তো মাদাৰ্ছ নেম টাইপ কৰিছোঁ মই মাদাৰ্ছ নেম টাইপ কৰাৰ পাছত যদি আপুনি এটা শেষত এটা স্পেচ বেছিকৈ দি দিয়ে এণ্ড চাব এটা প্ৰব্লেম দেখাব ইয়াতে মাদাৰ্ছ নেম ইজ ইনভেলিড গতিকে যোনটো মাদাৰ্ছ নেম টাইপ কৰি লাষ্ট নেম টাইপ কৰাৰ পাছত আপুনি স্পেচ এটা নিদিব বেছিকৈ এই স্পেচটো কম কৰি দিব গতিকে স্পেচ যদি নিদিয়ে তেতিয়া এইটো কাৰেক্ট হৈ যাব যদি আপুনি ফ্ৰণ্ট সাইডত স্পেচ বেছিকৈ দিয়ে কোনো ইছ্যু নাই যদি ফ্ৰণ্ট সাইড স্পেচ বেছিকৈ দিয়ে ইছ্যু নাই কিন্তু হ'লে স্পেচ এক্সট্ৰা দিব নালাগে জাষ্ট আপুনি ফাৰ্ষ্ট নেম এণ্ড লাষ্ট নেমৰ মাজত এটা স্পেচ লাগে ইয়াৰ শেষত আপুনি স্পেচ নিদিব অকুপেশ্যন যদি দিব বিচাৰে পাৰিব যদি দিব নিবিচাৰে আপুনি সেইখন তিনিটা অপশ্যন নিদিলে হ'ল ডাইৰেক্টলি তললৈ স্ক্ৰল ডাউন কৰি দিছোঁ এণ্ড ফাদাৰ্ছ নেমৰ অপশ্যন আহি গৈছে গতিকে ডাইৰেক্টলি ফাদাৰ্ছ নেম টাইপ কৰি দিম ফাদাৰ্ছ নেম টাইপ কৰিছোঁ ইয়াতো স্পেচ নিদিব যদি স্পেচ দিব চেম প্ৰব্লেম আহি যাব এনেধৰণে গতিকে স্পেচখন মই কাটি দিছোঁ এনেতে কাৰেক্ট হৈ গৈছে তো অকুপেশ্যন তেওঁৰ কোৱালিফিকেশ্যন গোটেইখিনি দিব পাৰে নেক্সট মই এখন একো বস্তু দিবলৈ নিদিলেও হৈ যায় গতিকে সেইকাৰণে মই স্কিপ কৰিছোঁ এণ্ড ফাদাৰ্ছ ইয়ৰ গাৰ্জেনত মই য়েছ কৰি দিছোঁ দেউতা মোৰ গাৰ্জেন হয় এণ্ড ঘৰৰ এমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ বিচাৰিছে গতিকে মই এমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ টাইপ কৰি দিছোঁ আপুনি যদি বেলেগ নম্বৰ নাই নিজৰ নম্বৰ দিলেও কোনো ধৰণৰ প্ৰব্লেম নাই একেটা নম্বৰকে দিলেও কোনো ধৰণৰ আপত্তি নাই গতিকে কম্বাইন ফেমিলি ইনকাম ডিটেইলছ সুধিছে গতিকে আপুনি যদি ইয়াত ক্লিক কৰিব ইয়াত আহি গৈছে নট এপ্লিকেবল যদি আপুনি APL কেটেগৰীত পৰে আপুনি মেনশ্যন কৰিব নিবিচাৰে
এমাউণ্টটো তেনেহ'লে নট এপ্লিকেবল দিলে কোনো ধৰণৰ অসুবিধা নাই ইয়াত কিন্তু যদি আপুনি BPL কেটেগৰীত পৰে এণ্ড ফ্ৰী এডমিশ্যন ৱেব ল'ম বুলি ভাবিছে তেনেহ'লে আপ টু 4 লাখলৈকে আপুনি ফ্ৰী এডমিশ্যন ৱেব পাব যদি তাতকৈ ওপৰত আপুনি যাব তেনেহ'লে তাত কোনো ধৰণৰ অপশ্যন নাহিব ইয়াত চাব অকণমান স্ক্ৰল আপ কৰিছোঁ মই ইয়াত চাব মই যদি চিলেকশ্যন কৰিম আপ টু 4 লাখ ইয়াত অপশ্যন এটা আহি যাব উড ইউ লাইক টু এভেইল ফ্ৰী ৱেবাৰ গতিকে যদি আপুনি আপ টু 4 লাখ দিয়ে তেনেহ'লে ইয়াত সুধিব কি আপুনি কি এডমিশ্যন ফ্ৰী ৱেব ল'ব বিচাৰিছে নেকি যদি ৰেচন কাৰ্ড হয় কিন্তু ফ্ৰী এডমিশ্যন ল'ব নিবিচাৰে তেতিয়া আপুনি ইয়াত ন দিব পাৰে কিন্তু চাব যদি আপুনি ইয়াত যাব এণ্ড আপ টু 5 প্লট ক্লিক কৰিব কিন্তু ফ্ৰী ৱেব অপশ্যনটো ইয়াত ৰিমুভ হৈ যাব বিকজ লিমিট আছে 4 লাখৰ তলৰ যিসকল ইনকাম আছে তেওঁলোকে ফ্ৰী এডমিশ্যন ৱেবটো ল'ব পাৰিব গতিকে মই ইনকামটো আছে আপ টু 2 লাখ গতিকে ইয়াত আহি পেলাই আপুনি উড ইউ লাইক টু এভেইল ফ্ৰী ৱেবাৰত আপুনি ইয়েছ কৰি দিব যদি ৰেচন কাৰ্ডটো আছে গতিকে এইখন অপশ্যন আগতে নাছিলে তো এইখন নতুনকৈ আপডেট হৈ গৈছে এইটো আপুনি চাই ল'ব এণ্ড যেতিয়া নেকি আপোনাৰ কাৰেকশ্যন উইণ্ড' অ'পেন হ'ব তেতিয়া এইটো আপডেট কৰি দিব গতিকে তললৈ গৈছোঁ এগেইন এণ্ড হেভ ইউ এনৰল ফৰ ইউনিভাৰ্চিটি এইখন ন হ'ব ন কৰিছোঁ এণ্ড সোনকালে কৰিছোঁ পাৰ্চন উইথ বেঞ্চমাৰ্ক নট এপ্লিকেবল কৰি দিব এণ্ড আৰু এক্স ছাৰ্ভিচমেন এইটো ন কৰি দিব এণ্ড ডিপেণ্ডেণ্ট অফ ফ্ৰীডম ফাইটাৰ এইখনো ন কৰি দিব এণ্ড এক্সট্ৰা কাৰিকুলাম এক্টিভিটি বহুতে এখন প্ৰব্লেম পাই আছে যদি আপুনি ইয়াত আদাৰ্ছ দি দিব বা কিবা এটা দি দিয়ে এখন কি হ'ব আপোনাক ডকুমেণ্টছ আপলোড কৰিবলৈ ক'ব এক্সট্ৰা কাৰিকুলাম এক্টিভিটিছৰ গতিকে আপুনি এইটো নট এপ্লিকেবল কৰিব যদি আপোনাৰ এক্সট্ৰা কাৰিকুলাম ডান্স বা তেনেধৰণৰ কিবা কিবি এক্টিভিটিছৰ চাৰ্টিফিকেট আছে তেনেহ'লে আপুনি ইয়েছ কৰিব আপুনি ভাল প্ৰিফাৰেঞ্চ পাব কলেজত কিন্তু যদিহে নাই একোৱে নাই আপুনি জাষ্ট একো নথকাৰ কাৰণে আদাৰ দিবলৈ বিচাৰিছে কিন্তু এখন নিদিব এখন দিলে মানে আদাৰ্ছ কিবা এটা ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব সেইখন অপশ্যন খুলিব তাতে গতিকে নট এপ্লিকেবল দি দিব নহ'লে CCQ বুলি অপশ্যন আহি থাকিব তাত কাৰিকুলাম এক্টিভিটিছ বুলি CCN কিবা এটা বুলি অপশ্যন আছে সেইখন অপশ্যনখন আপোনাক বাৰে বাৰে আহি থাকিব গতিকে স্পৰ্টছ কোটাও আপুনি যদি অন কৰি দিয়ে এখন তাতো চাৰ্টিফিকেট বিচাৰিব গতিকে এখন ন কৰি দিছোঁ নেক্সট তললৈ স্ক্ৰল ডাউন কৰিছোঁ এণ্ড এড্ৰেছ প্ৰুফ বিচাৰিছে গতিকে এড্ৰেছ লাইন 1ত আপোনালোকে কেয়াৰ অফ লিখি পেলাই নিজৰ দেউতাকৰ নাম লিখিব পাৰিব গতিকে মই নিজৰ দেউতাকৰ নাম ইয়াতে টাইপ কৰিছোঁ এড্ৰেছ লাইন 2ত আপোনাৰ নিজৰ গাঁৱৰ নাম লিখি দিব এনেধৰণে গাঁৱৰ নাম টাইপ কৰি দিছোঁ মই এনেধৰণে নেক্সট কাণ্ট্ৰি আহি গৈছে গতিকে ইয়াতে ইণ্ডিয়া চিলেকশ্যন কৰিছোঁ ষ্টেট আহিছে আছাম টাইপ কৰি দিছোঁ ইয়াতে নেক্সট ডিষ্ট্ৰিক্ট বিচাৰিছে ধেমাজি হয় গতিকে ধেমাজি টাইপ কৰিছোঁ এণ্ড পিনক'ড টাইপ কৰি দিছোঁ মই সোনকালে গতিকে পুলিচ ষ্টেচন বিচাৰিছে গতিকে পুলিচ ষ্টেচন টাইপ কৰিছোঁ এণ্ড ব্লক বিচাৰিছে নিজৰ ব্লক টাইপ কৰি দিব ইয়াতে এণ্ড এগেইন ইয়াত আহি গৈছে ক্লিক হিয়াৰ টু কৰস্পণ্ডেঞ্চ যদি ছেম হয় পাৰ্মানেণ্ট এণ্ড কৰস্পণ্ডেঞ্চ গতিকে মই ইয়াত টিক কৰিছোঁ ছেম হয় বুলি তলৰ স্ক্ৰল ডাউন কৰিছোঁ ইয়াতে দুটা বস্তু আহি নপৰে গতিকে ইয়াক আমি পুনৰ মেনুৱেলি টাইপ কৰিব লাগিব টাইপ কৰি দিছোঁ এণ্ড ইয়াত মই চিলেকশ্যন ব্লগৰ নেমখন প্ৰেছ কৰি দিছোঁ গতিকে 7 নেক্সট কৰিছোঁ সোনকালে কৰিছোঁ মই তো অ'কেত ক্লিক কৰি দিছোঁ নেক্সট এতিয়া গোটেইখিনি প্ৰিভিউটো আহি যাব গতিকে মই প্ৰিভিউটো এনেধৰণে চাই ল'ব এবাৰ এণ্ড মই ডাইৰেক্টলি স্ক্ৰল ডাউন কৰি দিছোঁ তললৈ গোটেইখিনি চোৱাৰ পাছত প্ৰচিড টু নেক্সট কৰি দিছোঁ এণ্ড এবাৰ আহি গৈছে আদাৰ ডিটেইলছত গতিকে আদাৰ ডিটেইলছ আহি পেলাই ডু ইউ হেভ এন ইলনেছ গতিকে ইয়াত মই ন কৈ দিছোঁ কোনো ধৰণৰ বেমাৰ নাই গতিকে নেক্সট কোনটো কমিউনিটি মৰাণ কমিউনিটি বিলং কৰি বুলি সুধিছে গতিকে নহয় এইটো নেক্সট বিলং টু ফ্ৰেঞ্চ ভিলেজ অফ আছাম এইখন ন হ'ব গতিকে ন ক্লিক কৰিছোঁ যিসকল ফ্ৰেঞ্চ ভিলেজত পৰে তেওঁলোকে ইয়েছ কৰিব লাগিব গতিকে ফ্ৰেঞ্চ ভিলেজ নহয় গতিকে ন কৰিছোঁ এণ্ড ৰুৰেল হয় পৰে আমাৰটো গতিকে ৰুৰেল চিলেকশ্যন কৰিছোঁ যিসকল টাউনৰ পৰা বিলং কৰে আৰবান দি দিব গতিকে তেওঁলোকে নিজে জানে ছেমি আৰবান পৰে ৰুৰেল পৰে বা মেট্ৰপলিটেন পৰে এখন দি দিব নিজে নিজৰ গতিকে নেক্সট আৰ ইউ চন ডাটাৰ অফ প্ৰেজেণ্ট এমপ্লয় ইউনিভাৰ্চিটি এখন ন কৰিব যদি ইয়েছ হয় তেনেহ'লে যদি আপুনি ইয়েছ কৰে তেনেহ'লে আপুনি নিজৰ দেউতাকৰ এমপ্লয় ID কাৰ্ড আপুনি তাত আপলোড কৰিব লাগিব যদি আপোনাৰ ফাদাৰ্ছ বা গাৰ্জেন বা আপোনাৰ ইউনিভাৰ্চিটি বা কলেজত কাম কৰে তেনেহ'লে আপুনি ইয়েছ দিব আপুনি ইয়াত ভাল প্ৰিফাৰেঞ্চ পাব তো কিন্তু আপোনাৰ দেউতাৰ এগেইনষ্টত আপুনি ডকুমেণ্টছটো আপলোড কৰিব লাগিব গতিকে এইখন নহয়তো মই ন কৰি দিছোঁ তো ডু হেভ মাইগ্ৰেশ্যন চাৰ্টিফিকেট এইখন ন কৰি দিব নহ'লে যদি ইয়েছ কৰি আপলোড কৰিব লাগিব কিন্তু তো বহুতে এখন প্ৰব্লেম পাইছে ইয়েছ কৰি দিছে ট্ৰান্সফাৰ চাৰ্টিফিকেটটো তো শেষত গৈ পেলাই আপলোডিং অপশ্যন ওলাই আছে গতিকে এখন ন কৰি দিব তো কোনো ধৰণৰ ট্ৰান্সফাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই ইয়াতে নেক্সট আপোনাৰ আহিছে কেণ্ডিডেটছ ফৰ NCC যদি আছে ইয়েছ কৰিব তো মেক্সিমাম নাথাকে গতিকে ন কৰি দিছোঁ দুটাকে ন কৰি দিছোঁ যদি ইয়েছ কৰিব ইয়াতো আপলোডিং অপশ্যন আহি যাব নেক্সট মই লেংগুৱেজ হিন্দী প্ৰফিচিয়েণ্ট গোটেইখিনি লিখিব পঢ়িব পৰা যায় গোটেইখিনি মই টিক মাৰ্ক কৰি দিছোঁ ইয়াৰ পাছতো যদি আপোনাৰ এইখন যদি 3টা লেংগুৱেজ আছে ইংলিছ হিন্দী এণ্ড আছামিজ ইয়াৰ পাছত যদি বেলেগ কিবা ভাষা জানে আপুনি আপুনি টিক মাৰ্ক মাৰিব পাৰে গতিকে মই ইমানে দিছোঁ 7 নেক্সট কৰিছোঁ তো এইখনো প্ৰিভিউ আহি গৈছে তললৈ স্ক্ৰল ডাউন কৰিছোঁ প্ৰচিড টু নেক্সট কৰিছোঁ এবাৰ আহি গৈছে আমাৰ আপলোডিঙৰ অপশ্যন গতিকে প্ৰথমতে আহি গৈছে ইয়াতে আমাৰ হ'ব লাগে 10 KB to 500 KB ভিতৰত গোটেইখিনি বস্তুবিলাক হ'ব লাগে এতিয়া চাব পাৰে প্ৰথমতে ফটো আপুনি JPG দিব পাৰে চিগনেচাৰ JPG দিব পাৰে এণ্ড কিন্তু যোনটো আমাৰ ইয়াৰ পৰা আছে অপশ্যনটো আপলোডিং কৰা এখন JPG দিব পাৰে বা PDF দিব পাৰে
ওকে যিমানখিনি আইডি প্ৰুফ আছে এইবিলাক আপুনি জেপিজি বা পিডিএফ দিব পাৰে কোনো ধৰণৰ অসুবিধা নাই গতিকে মই দুটা ফটো এণ্ড চিগনেচাৰখন জেপিজিত ৰাখিছোঁ আপোনাৰ যদি পাৰে জেপিজিত গোটেইখিনি দিয়ক কোনো ধৰণৰ অসুবিধা নাই সকলো ডকুমেণ্টবিলাক জেপিজিত আপুনি দিব পাৰিব গতিকে প্ৰথমতে মই ফটো চিলেকশ্যন কৰি দিছোঁ চিলেক্ট ফাইলত ক্লিক কৰি দিছোঁ এণ্ড দেন ফটোত ডাবল ক্লিক কৰি ফটো মই আপলোড কৰি দিছোঁ গতিকে ফটো আপলোড হৈ গ'ল নেক্সট মই চিগনেচাৰ আপলোড কৰিব বিচাৰিছোঁ চিগনেচাৰক সোনকালে আপলোড কৰি দিছোঁ এনেধৰণে গোটেইখিনি ডকুমেণ্টছ আপলোড কৰি দিব চিগনেচাৰ হৈ গ'ল এতিয়া মই ট্ৰাইবেল চাৰ্টিফিকেটখন আপলোড কৰিম যোনটো আমি কাষ্ট চাৰ্টিফিকেট বুলি কওঁ তো কাষ্ট চাৰ্টিফিকেটটো আপলোড কৰি দিছোঁ সোনকালে এণ্ড তেনেকৈ আইডি প্ৰুফত মই আধাৰ কাৰ্ড বুলি অপশ্যন দিছিলোঁ গতিকে আধাৰ কাৰ্ড মই ৰেডি কৰি থৈছোঁ আধাৰ কাৰ্ডটো আপলোড কৰি দিছোঁ ইয়াতে নেক্সট ডমিচাইল চাৰ্টিফিকেট আপুনি PRC দি দিব যিসকলৰ PRC নাই এটা কথাত মেনশ্যন কৰিছে চাব ডমিচাইল চাৰ্টিফিকেট ইন কেছ অফ আধাৰ কাৰ্ড এড্ৰেছ ছেকশ্যন মাষ্ট বি ভিজিবল যদিহে আপোনাৰ PRC চাৰ্টিফিকেট নাই ইয়াত ডাইৰেক্টলি মেনশ্যন কৰি দিছে এতিয়া কিন্তু আগতে মেনশ্যন কৰা নাছিলে যদি আপোনাৰ PRC চাৰ্টিফিকেট নাই তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ড দিলেই হ'ব কিন্তু ভালদৰে ভিজিবল হ'ব লাগিব বোথ চাইড এড্ৰেছটো ভালকৈ আপোনাৰ দেখি পাব লাগিব গতিকে যিসকল PRC নাই ভয় কৰিবলৈ নালাগে আপোনালোকে যদি PRC নাই চলি যাব আপুনি আধাৰ কাৰ্ড আপলোড কৰি দিব বা যদি PRC এপ্লাই কৰি থৈছে ৰিচিপ্টৰ সৈতে আধাৰ কাৰ্ড লগতে এটেচ কৰি দিব আপোনাৰ কাম হৈ যাব তো গতিকে মই PRCটো আপলোড কৰি দিছোঁ ইয়াতে PRC ডাবল ক্লিক কৰিছোঁ আপলোড কৰি দিছোঁ নেক্সট তেনেধৰণে ৰেচন কাৰ্ড ক্লিয়াৰলি ভিজিবল ডিটেইলছ অফ বেনিফিচিয়াৰিজ গতিকে ৰেচন কাৰ্ডৰ যোনটো ফ্ৰণ্ট চাইড থাকে ইমেজ থকা যোনটো গাৰ্ডিয়েনছৰ মাকৰ বা দেউতাকৰ থাকে ৰেচন কাৰ্ডটো য'ত তাত ফটো আছে ন সেইখন পাৰ্টটো দিব লগতে পিছফালে য'ত বেনিফিচিয়াৰি ডিটেইলছ লিখা আছে ফেমিলি ডিটেইলছ লিখা আছে সেইখন দুটা বস্তুকে আপুনি কি কৰিব স্কেন কৰি পেলাই বা ফটো মাৰি পেলাই PDF কৰি পেলাই আপলোড কৰিব গতিকে মই চিলেক্ট ফাইল কৰিছোঁ মোৰ অলৰেডি ৰেডি আছে ৰেচন কাৰ্ডটো গতিকে ডাবল ক্লিক কৰিছোঁ এণ্ড আপলোড কৰি দিছোঁ এনেধৰণে প্ৰিভিউ ইয়ৰ প্ৰফাইলত ক্লিক কৰি দিছোঁ এনেধৰণে প্ৰিভিউ প্ৰফাইল কৰাৰ পাছত সম্পূৰ্ণ ডিটেইলছ পুনৰ আহি গৈছে এণ্ড তললৈ স্ক্ৰল ডাউন কৰি দিছোঁ ডাইৰেক্টলি এণ্ড ইয়াত আহি পেলাই ইয়াত চাব পাৰে কনফাৰ্মেশ্যন আহি গৈছে কনফাৰ্মেশ্যন কৰি দিছোঁ এণ্ড কনফাৰ্ম এণ্ড লগত ক্লিক কৰি দিছোঁ গতিকে অ'কে ক্লিক কৰি দিছোঁ তো এতিয়া চাব পাৰে প্ৰফাইল ছাবমিটেড ছাকচেছফুলি নাও ইউ কেন এপ্লাই ফৰ প্ৰগ্ৰামছ গতিকে ৰেজিষ্ট্ৰেশ্যন পাৰ্ট সম্পূৰ্ণ হৈ গৈছে এতিয়া আপুনি ডাইৰেক্টলি কলেজৰ কাৰণে এপ্লাই কৰিব পাৰে যদি আপুনি বিচাৰে ডেছবৰ্ডত যাব পাৰে ডাইৰেক্টলি বা ডাইৰেক্টলি আপুনি ক'তো নোযোৱাকৈ ইয়াৰ পৰা আপুনি চিলেকশ্যন কৰিব পাৰিব গতিকে এডমিশ্যন মোড হ'ব নন CUT অফক'ৰ্ছ নন CUT হ'ব ইউনিভাৰ্চিটি মই বিচাৰিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত মই এপ্লাই কৰিব বিচাৰিছোঁ তো বহুতে ইউনিভাৰ্চিটিৰ ভিতৰত ডাইৰেক্টলি এপ্লাই কৰিব নাই পৰা কমেণ্ট কৰি আছে গতিকে মই দুটা অপশ্যন দেখাম এতিয়া এই ভিডিঅ'ত ডিব্ৰুগড় ইউনিভাৰ্চিটিত কেনেধৰণে এপ্লাই কৰিব ইউনিভাৰ্চিটিৰ ভিতৰত আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত কেনেধৰণে এপ্লাই কৰিব মই সেইখন দেখুৱাম গতিকে ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেকশ্যন কৰিছোঁ এণ্ড কলেজ ডিপাৰ্টমেণ্ট ইউনিভাৰ্চিটি আহি গৈছে গতিকে মই ডাইৰেক্টলি ডিব্ৰুগড় বুলি চাৰ্চ কৰিছোঁ চাব ডিব্ৰুগড় কেম্পাছ আপুনি কিন্তু ছাবজেক্টত মেজৰ ল'ম বুলি ভাবিছে সেইখন অনুসৰি আপুনি ইয়াত চিলেকশ্যন কৰিব লাগিব গতিকে মই বিচাৰিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি কেমিষ্ট্ৰি গতিকে চাব ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছ ফৰ কেমিষ্ট্ৰি গতিকে এইখন হ'ল ইউনিভাৰ্চিটিৰ ভিতৰতে থকা কেম্পাছটো গতিকে আপুনি যদি ইয়াত চিলেকশ্যন কৰে তেনেহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভিতৰতে আপুনি পঢ়িবলৈ আপুনি এপ্লাই কৰিছে অ'কে তো গতিকে মই এখন চিলেকশ্যন কৰিছোঁ নেক্সট চিলেকশ্যন কৰিছোঁ প্ৰগ্ৰাম লেভেল এইখন হ'ব ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম যদি আপুনি ইউনিভাৰ্চিটিৰ কাৰণে এপ্লাই কৰি আছে ইউনিভাৰ্চিটিত ডাইৰেক্টলি পঢ়িম বুলি এপ্লাই কৰি আছে তো ইয়াত ভাল সুবিধা আছে কি আপুনি ইয়াত ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম পাই যাব 5 years য'ত নেকি আপোনাৰ ডিগ্ৰী উইথ পোষ্ট গ্ৰেজুৱেশ্যন মিনছ UGৰ লগতে PG আপুনি একেলগে হৈ যাব মিনছ আপুনি ডিগ্ৰী কৰিব পাৰিব BA BSc BCom কৰিব পাৰিব লগতে আপোনাৰ মাষ্টাৰ ইয়াতে একেলগে এটেচ হৈ যাব গতিকে এইখন সুবিধা আছে ইণ্টিগ্ৰেটেড প্ৰগ্ৰামত ইউনিভাৰ্চিটিত অকল এইখন ফেচিলিটি দিয়া আছে তো নেক্সট স্কিম টাইপ চিলেকশ্যন কৰিছোঁ NAP ষ্ট্ৰীম হ'ব নিশ্চয় এণ্ড প্ৰগ্ৰামত গৈ পেলাই আপুনি 5 year ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম দেখি পাইছেনে FYPGP বুলি কৈছে য'ত নেকি ডিগ্ৰী উইথ আপোনাৰ পোষ্ট গ্ৰেজুৱেশ্যন দুটা ইনক্লুড হৈ আছে গতিকে ইয়াত চিলেকশ্যন কৰিছোঁ এণ্ড টিক মাৰ্কত ক্লিক কৰিছোঁ প্ৰচিড কৰি দিছোঁ ইয়াতে নেক্সট আহি গৈছে মেজৰ মাইনৰ ছাবজেক্ট চিলেকশ্যন কৰিবলৈ গতিকে মই মেজৰ ছাবজেক্ট ডিচিপ্লিন চিলেকশ্যন কৰিছোঁ য'ত মই কেমিষ্ট্ৰি বুলি টাইপ কৰি দিছোঁ নেক্সট আহি গৈছে ইয়াৰ ডিচিপ্লিন গ্ৰুপ মই ইয়াতে চিলেকশ্যন কৰিছোঁ মেথামেটিক্স আহি গৈছে নেক্সট তললৈ গৈ প্ৰচিড কৰি দিছোঁ তো ইয়াত আমাৰ প্ৰিভিউ আহি গৈছে ডিটেইলছৰ গোটেইখিনি গতিকে নেক্সট কৰি দিছোঁ ইয়াৰ পাছতে এণ্ড তললৈ গোটেইখিনি আপোনাৰ ইনফৰমেশ্যন আহি গৈছে একবাৰ পাৰ্চনেল ডিটেইলছখন ডাইৰেক্টলি মই স্ক্ৰল ডাউন কৰি দিছোঁ তললৈ এণ্ড নেক্সট কৰি দিছোঁ এতিয়া চাব পাৰে ক্লাছ 10ৰ ডিটেইলছ বিচাৰিছে একাডেমিক ডিটেইলছ বিচাৰিছে য'ত আমি 10 12 সম্পূৰ্ণ ডিটেইলছ ঢালিব লাগিব গতিকে মই ক্লাছ 10 পাছিং ইয়েৰ সুধিছে গতিকে ক্লাছ 10 পাছিং ইয়েৰ মই চিলেকশ্যন কৰিছোঁ প্ৰথমতে 2023 চিলেকশ্যন কৰিছোঁ তলৰ স্ক্ৰল ডাউন কৰিছোঁ এণ্ড ক্লাছ 10ৰ পাৰ্চেণ্টেজ বিচাৰিছে গতিকে পাৰ্চেণ্টেজ টাইপ কৰি দিছোঁ গতিকে পাৰ্চেণ্টেজ টাইপ কৰি দিছোঁ এণ্ড ডিভিজন বিচাৰিছে নিশ্চয় ফাৰ্ষ্ট ডিভিজন হয় 75% আছে গতিকে নেক্সট বিচাৰিছে স্কুলৰ নাম গতিকে স্কুলৰ নাম টাইপ কৰি দিছোঁ স্কুলৰ নাম টাইপ কৰাৰ পাছত বিচাৰিছে বোৰ্ড আপুনি যে সেৱা বুলি চাৰ্চ কৰিব সেৱা আহি যাব নেক্সট বিচাৰিছে কম্বিনেশ্যন অফ ছাবজেক্ট আপুনি নিজৰ যিমানখিনি ছাবজেক্ট আছিলে ক্লাছ 10ৰ গোটেইখিনি মাৰি দিব ধৰক আছামিছ আছিলে মই সোনকালে শ্বৰ্টত লিখি দিছোঁ ইংলিছ আছিলে এনেধৰণে
মেথছ আছিলে, জি সায়েন্স আছিলে, শৰ্ট লিখি দিছোঁ মই, এছ সায়েন্স আছিলে, ছ'চিয়েল সায়েন্স, এন আছিলে জিঅ'গ্ৰাফি আছিল। তো এনেদৰে গোটেইখিনি মই শৰ্ট লিখি পেলাই তললৈ স্ক্ৰল ডাউন কৰি দিম ডাইৰেক্টলি। এণ্ড বিচাৰিছে ক্লাছ 12ৰ ষ্টেটাছ, গতিকে পাষ্ট হয়, ৰিজাল্ট দি দিছে অলৰেডি। ক্লাছ 12ৰ পাছিং এক্সামিনেশ্যন ইয়েৰ কোনটো হয়, 2025 বৰ্ষ হয়। ইউনিভাৰ্চিটি বিচাৰিছে বৰ্ড, গতিকে আছাম হায়াৰ ছেকেণ্ডেৰী চাৰ্চ কৰিছোঁ, আহি গৈছে বৰ্ডটো। নেক্সট ৰেজিষ্ট্ৰেশ্যন নম্বৰ বিচাৰিছোঁ, গতিকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ টাইপ কৰিছোঁ। গতিকে তেনেধৰণে টাইপ কৰিছোঁ 24 এনেধৰণে আপুনি টাইপ কৰি দিব। যদি নিবিচাৰে ইয়েৰটো দিবলৈ, ইয়েৰ নিদিলে আপোনাৰ চলি যাব এইটো। মই এনেধৰণে মাৰি দিছোঁ। এণ্ড ৰোল নম্বৰ বিচাৰিছোঁ, গতিকে ৰোল নম্বৰ টাইপ কৰিছোঁ ইয়াতে, ৰোল নম্বৰ টাইপ কৰি দিম। এনেধৰণে টাইপ কৰাৰ পাছত তলত স্ক্ৰল ডাউন কৰিছোঁ, ক্লাছ 12 ডিভিজন বিচাৰিছে, গতিকে এইখন ফাৰ্ষ্ট ডিভিজন হ'ব, চিলেকশ্যন কৰিছোঁ। তললৈ স্ক্ৰল ডাউন কৰিছোঁ, ক্লাছ 12 য'ত পঢ়িছিলে এইখন ইনষ্টিটিউটৰ নাম বিচাৰিছে, গতিকে মই টাইপ কৰি দিছোঁ স্কুলৰ নাম, এনেধৰণে টাইপ কৰিছোঁ। নেক্সট এগেইন বিচাৰিছে ছাবজেক্ট কম্বিনেশ্যন, গতিকে ইয়াতো আছিলে ইংলিছ, অল্টাৰনেটিভ ইংলিছ, এণ্ড আছিলে বটানী, এণ্ড আছিলে জুলজি, চব মই শৰ্ট টাইপ কৰিছোঁ এনেধৰণে। জুলজি নহ'ব, ইয়াতে বায়'লজি বুলি দিব লাগিব। ক্লাছ 12ত বায়'লজি ভিতৰতে জুলজি আহি পৰিব। কেমেষ্ট্ৰি দিছোঁ, ফিজিক্স দিছোঁ, এণ্ড তেনেধৰণে নেক্সট দিছোঁ মেথ। এনেধৰণে মই সম্পূৰ্ণ ছাবজেক্ট টাইপ কৰি দিছোঁ। ইয়াৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিছোঁ, নেম অফ দ্য ছাবজেক্ট আহি গৈছে, গতিকে প্ৰথমতে মই দিম ইংলিছ ছাবজেক্ট, ইংলিছ বুলি চাৰ্চ কৰি দিছোঁ। ইয়াতে ইংলিছ বুলি আহি গৈছে, চিলেকশ্যন কৰি দিছোঁ। গতিকে ইংলিছত কিমান মাৰ্কছ পাইছে টোটেল, সেইখন মাৰ্কছ আপুনি ইয়াত টাইপ কৰি দিব। গতিকে ইংলিছত পাইছে 50 মাৰ্কছ আউট অফ 100। নেক্সট আহিছে অল্টাৰনেটিভ ইংলিছ আহি গৈছে, মই ইয়াত মাৰ্কছ টাইপ কৰিছোঁ। অল্টাৰনেটিভ ইংলিছ পাইছে 66 আউট অফ 100। তেনেধৰণে নেক্সট আহি গৈছে ছাবজেক্ট আমাৰ বায়'লজি চাৰ্চ কৰি দিছোঁ, বায়'লজিত পাইছে 79 আউট অফ 100। তেনেধৰণে নেক্সট ছাবজেক্ট আহি গৈছে আমাৰ কেমেষ্ট্ৰি বুলি চাৰ্চ কৰিছোঁ, এণ্ড ইয়াতে আহি গৈছে আমাৰ 70 আউট অফ 100। এনেধৰণে টাইপ কৰিব। নেক্সট আহি গৈছে আমাৰ ফিজিক্স, গতিকে ফিজিক্স চাৰ্চ কৰিছোঁ, ইয়াত আহি গৈছে ফিজিক্সটো, এণ্ড ইয়াত আহি পেলাই কিমান মাৰ্কছ পাইছে আপুনি ইয়াত টাইপ কৰিব 62 আউট অফ 100। গতিকে ইয়াত চাব এনেধৰণে টাইপ কৰি দিলোঁ। শেষৰ যোনটো ছাবজেক্ট আছে, অলৰেডি 5টা ছাবজেক্ট টাইপ কৰিলোঁ, 1, 2, 3, 4, 5টা। গতিকে মাৰ্কশ্বিটৰ যোনটো শেষৰ ছাবজেক্ট মেনশ্যন আছে, সেইটো ছাবজেক্ট আপুনি এণ্ট্ৰি নকৰিব, যিহেতু সেইটো এটা আপোনাৰ 4th ছাবজেক্ট হয়। সেইখনৰ মাৰ্কশ্বিট আপোনাৰ নাম্বাৰটো আপোনাৰ মাৰ্কছটো কাউণ্ট কৰা নহয়। গতিকে ইয়াত আপোনাৰ মাৰ্কশ্বিটৰ লগত মেটচ কৰাই ল'ব। মাৰ্কশ্বিটৰ যোনটো টোটেল মাৰ্ক আছে, তাৰ লগত এখন মেটচ হৈছে নে নাই। তো গতিকে এখন মেটচ হৈ আছে মোৰ মাৰ্কশ্বিটত, গতিকে আপুনি সেইখনো চাই ল'ব মাৰ্কশ্বিটৰ লগত এইটো মেটচ হৈছে নে নাই। যদি আপুনি ক'ৰবাত মিষ্টেকলি মাৰি দিলে, তেনেহ'লে ইয়াত অফক'ৰ্ছ ৰিজাল্ট টোটেল মাৰ্ক অফ 10টো অকণমান ডিফাৰেঞ্চ আহি যাব। গতিকে আপুনি সেইখন মেটচ কৰাব, যদি মেটচ হৈছে তেতিয়া গম পাব আপোনাৰ কাৰেক্ট হৈ আছে। তো আপুনি কি কৰিব, এতিয়া ভেৰিফাইড কৰি দিব, এণ্ড তললৈ স্ক্ৰল ডাউন কৰিব, 7 নেক্সট কৰি দিব। এইবাৰ গোটেইখিনি প্ৰিভিউ আহি যাব। মই ডাইৰেক্ট তললৈ স্ক্ৰল ডাউন কৰি দিছোঁ, এণ্ড নেক্সট কৰি দিছোঁ। নেক্সট এগেইন আদাৰ ডিটেইলছৰ প্ৰিভিউ আহি গৈছে, যিহেতু আপুনি প্ৰফাইল ৰেজিষ্ট্ৰেশ্যন কৰোঁতে গোটেইখিনি ঢালিছিলে। গতিকে মই এগেইন স্ক্ৰল ডাউন কৰিছোঁ, এণ্ড এগেইন আমাৰ আহি গৈছে আপলোড ডকুমেণ্টছৰ অপশ্যনটো। গতিকে এইবাৰ ইয়াত 5টা ডকুমেণ্টছ আপলোডৰ অপশ্যন দেখাই আছে। মই চিধা তললৈ স্ক্ৰল ডাউন কৰি দিছোঁ। ফটো চিগনেচাৰ অলৰেডি আমি ঢালিছিলোঁ। এতিয়া 2টা অপশ্যন ঢালিবলৈ অপশ্যন আহিছে, য'ত নেকি ক্লাছ 10ৰ মাৰ্কশ্বিট এণ্ড 12ৰ মাৰ্কশ্বিটটো। গতিকে ইয়াত মই ফাইল চিলেকশ্যন কৰিছোঁ, ক্লাছ 10ৰ মাৰ্কশ্বিটটো এনেধৰণে আপলোড কৰি দিছোঁ, এণ্ড ক্লাছ 12ৰ মাৰ্কশ্বিটটো মই তেনেধৰণে আপলোড কৰি দিম, এণ্ড ষ্টাৰ্ট আপলোডিং হৈ গৈছে। এতিয়া প্ৰিভিউত ক্লিক কৰি দিছোঁ। গতিকে নেক্সট গোটেইখিনি প্ৰিভিউ আহি যাব। এনেধৰণে আপুনি এবাৰ প্ৰিভিউটো চাই ল'ব পাৰিব। মই ডাইৰেক্ট স্ক্ৰল ডাউন কৰি দিছোঁ তললৈ, এণ্ড ইয়াতে গৈ পেলাই ছাবমিট বাটনত ক্লিক কৰি দিছোঁ। গতিকে ছাবমিট হৈ গৈছে। এইবাৰ আকৌ কি কৰিব লাগিব, গোটেইখিনি আপুনি ভেৰিফিকেশ্যন বা কনফাৰ্মেশ্যন কৰিব লাগিব। অকণ তললৈ স্ক্ৰল ডাউন কৰিছোঁ, ইয়াতে চাব পাৰে আপোনাক বিচাৰিছে নেমটো ভেৰিফাই কৰক বুলি কৈছে, ডেট অফ বাৰ্থ। তো সকলো বস্তু আপুনি কি কৰিব, টিক মাৰ্ক কৰিব। কিন্তু য'ত নেকি আপোনাৰ মিষ্টেক যেন লাগিছে, আপুনি সেই মিষ্টেকবিলাক আপোনাক কি কৰিব লাগিব, শুধৰণি কৰিব লাগে ফাইনেল ছাবমিট কৰাৰ আগতে। গতিকে সম্পূৰ্ণ টিক মাৰ্ক কৰাৰ পাছত মই তললৈ গৈ পেলাই আৰু আছে টিক মাৰ্ক কৰিবলৈ, গতিকে সম্পূৰ্ণ টিক মাৰ্ক কৰি দিছোঁ, এণ্ড ডাইৰেক্টলি ছাবমিট এপ্লিকেশ্যন কৰি দিছোঁ। গতিকে চাব পাৰে ইয়'ৰ এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি ৰিচিভড। যদি আপুনি তললৈ স্ক্ৰল ডাউন কৰিব, ইয়াত দেখা পাব ইউনিভাৰ্চিটি এটাৰ কাৰণে মই এপ্লাই কৰি থৈছোঁ। তো গতিকে জাষ্ট আমি এটাহে ইউনিভাৰ্চিটিৰ কাৰণে এপ্লাই কৰি থৈছোঁ। গতিকে আৰু বিচাৰি মই আৰু এটা এপ্লাই কৰি দেখুৱাম, এপ্লাই ইন ইউনিভাৰ্চিটি কলেজ। গতিকে মই এটা গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে এপ্লাই কৰি দেখাইছোঁ। নন CUT ইউনিভাৰ্চিটি মই চাৰ্চ কৰিছোঁ, গুৱাহাটী ইউনিভাৰ্চিটি, এণ্ড তেনেধৰণে প্ৰগ্ৰাম চিলেকশ্যন কৰিম গুৱাহাটীৰ কাৰণে। গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত আপুনি ডাইৰেক্টলি ইউনিভাৰ্চিটিৰ ভিতৰতে পঢ়িবলৈ হ'লে আপুনি গুৱাহাটী ইউনিভাৰ্চিটি চিলেকশ্যন কৰিব লাগিব। গতিকে ইয়াতে অপশ্যন দিয়া আছে GUFYIMP, গতিকে 5 year ইণ্টিগ্ৰেটেড যোনটো আমাৰ প্ৰগ্ৰাম হয়, গতিকে ইয়াতে দিয়া আছে GUFYIMP বুলি। এইটো ইউনিভাৰ্চিটিতে পঢ়িব, গতিকে আপুনি এখন চিলেকশ্যন কৰিব। তো যেনেধৰণে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেকশ্যন কৰিছিলোঁ, তেনেধৰণে এখন আহিছে ডাইৰেক্টলি। তো ইয়াৰে ভিতৰত আপুনি প্ৰগ্ৰাম লেভেল চিলেকশ্যন কৰিব, ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম আহিব ইয়াতো ছেম। গতিকে ইয়াতে আপুনি চিলেকশ্যন কৰিছে NEP ষ্ট্ৰীম, এণ্ড প্ৰগ্ৰাম হ'ব আপোনাৰ ইণ্টিগ্ৰেটেড ছায়েন্সৰ কাৰণে হয়। ইণ্টিগ্ৰেটেড মিনছ 5 years প্ৰগ্ৰাম পাব ইয়াতে আপুনি।
গতিকে টিক মাৰ্ক ক্লিক কৰি দিছোঁ এণ্ড প্ৰচিড কৰিছোঁ নেক্সট এগেইন আহি গ'ল মেজৰ মাইনৰ ছাবজেক্টখন চিলেকশ্যন কৰিবলৈ গতিকে ডিচিপ্লিন গ্ৰুপ চিলেকশ্যন কৰিছোঁ এণ্ড মই ইয়াতে কেমিষ্ট্ৰি চাৰ্চ কৰি দিছোঁ এণ্ড গ্ৰুপ চিলেকশ্যন কৰিছোঁ এণ্ড ইয়াতে গৈ পেলাই মই মেথামেটিক্স চাৰ্চ কৰিছোঁ মেথামেটিক্স চায়েন্স আহি গৈছে ইয়াতে এণ্ড মই প্ৰচিড কৰি দিছোঁ তললৈ স্ক্ৰল ডাউন কৰিম পুনৰ এণ্ড সকলো ইয়াত দেখি পাইছে ছাবজেক্ট ডিটেইলছসমূহ আহি গৈছে নেক্সটত ক্লিক কৰি দিছোঁ এণ্ড গোটেইখিনি প্ৰিভিউ আহি গৈছে আপুনি ডাইৰেক্টলি মই তললৈ স্ক্ৰল ডাউন কৰিছোঁ মই নাচাওঁ যিহেতু অলৰেডি আমি চাই লৈছোঁ গতিকে মই ডাইৰেক্টলি নেক্সট কৰি যাম সোনকালে যিহেতু ইয়াত আমি গোটেইখিনি মাৰ্কছবিলাক এণ্ট্ৰি কৰি লৈছোঁ তো পুনৰ আপুনি এণ্ট্ৰি কৰিব প্ৰয়োজন নাই জাষ্ট ফাৰ্ষ্ট কলেজ এপ্লাই কৰাৰ সময়তে আপুনি গোটেই ডিটেইলছটো এণ্ট্ৰি কৰিব লাগিব নেক্সট টাইম আপুনি একো আপুনি নকৰিলে হ'ল জাষ্ট টিক মাৰ্ক কৰিব এণ্ড 7 নেক্সট কৰি দিব নেক্সট প্ৰিভিউ এবাৰ আহি গৈছে গতিকে স্ক্ৰল ডাউন কৰিছোঁ এগেইন নেক্সট কৰি দিছোঁ এণ্ড পুনৰ ডিটেইলছ আদাৰ ডিটেইলছ আহি গৈছে নেক্সট কৰি দিছোঁ আপলোডিঙৰ অপশ্যন আহি যাব গতিকে ইয়াত অলৰেডি আমি আপলোডিং কৰিলোঁ গতিকে আকৌ পুনৰ আপলোড কৰিব প্ৰয়োজন নাথাকে তো নেক্সট প্ৰিভিউত ক্লিক কৰি দিম এণ্ড তললৈ গুচি যাম ডাইৰেক্টলি ফাইনেল ছাবমিটৰ কাৰণে ইয়াত গৈছোঁ এণ্ড ছাবমিট বাটনত ক্লিক কৰি দিছোঁ তো এনেধৰণে পুনৰ আহি গৈছে ভেৰিফিকেশ্যনৰ কাৰণে কনফাৰ্মেশ্যনৰ কাৰণে এগেইন ইয়াত আহি পেলাই আপুনি কি কৰিব গোটেই ডিটেইলছসমূহ এগেইন কনফাৰ্মেশ্যন দি দিব এনেধৰণে গোটেইখিনি হোৱাৰ পাছত ছাবমিট এপ্লিকেশ্যন কৰি দিব তো গতিকে এনেধৰণে আপোনালোকে কলেজৰ কাৰণে ছাবমিট কৰিব পাৰিব গতিকে মই দুটা কলেজৰ কাৰণে ছাবমিট কৰি দেখালোঁ তেনেধৰণে অট'নমাছ কলেজৰ কাৰণে তাত অপশ্যন আছে অলপ বেলেগকৈ যদি ইউনিভাৰ্চিটিৰ ভিতৰত পৰে গতিকে নিশ্চয় বিভিন্ন কলেজসমূহ ইউনিভাৰ্চিটিৰ ভিতৰত সোমাই পৰে গতিকে কিন্তু কিছুমান অট'নমাছ কলেজসমূহ আছে তাৰ কাৰণে আপুনি আকৌ অট'নমাছ অপশ্যনটো চিলেকশ্যন কৰিব লাগিব সেইবিলাক ইউনিভাৰ্চিটিৰ ভিতৰত নপৰিব গতিকে এইখন হ'ল কলেজ এপ্লাই কেনেধৰণে কৰিব এতিয়া আহি গৈছে প্ৰিফাৰেঞ্চৰ ওপৰত যদি আপুনি কোনটো মই বিচাৰিছোঁ প্ৰথমতে প্ৰিফাৰেঞ্চ মই ডিব্ৰুগড় ইউনিভাৰ্চিটি দিম যদিহে ডিব্ৰুগড় ইউনিভাৰ্চিটি নাপাম তেতিয়াহে মই গুৱাহাটী ইউনিভাৰ্চিটি যাম বুলি ভাবে তেনেহ'লে ইয়াত প্ৰিফাৰেঞ্চ 1 শুদ্ধই হয় যদি আপুনি বিচাৰে কি মই গুৱাহাটী ইউনিভাৰ্চিটিত প্ৰথম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম যদি তাত নাপাম তেতিয়াহে মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত যাম বুলি কয় তেনেহ'লে ৰিঅৰ্ডাৰ প্ৰিফাৰেঞ্চটো কৰি দিব ইয়াতে গৈ পেলাই তেতিয়া আপুনি যোনটো প্ৰিফাৰেঞ্চ হয় ইয়াক আপুনি 1 কৰি দিব এনেধৰণে এণ্ড ইয়াক আপুনি 2 কৰি দিব এনেধৰণে তো নেক্সট আপুনি যদি ছেভ প্ৰিফাৰেঞ্চ কৰি দিব ইয়াতে এতিয়া চাব প্ৰিফাৰেঞ্চ আপডেটেড ছাকচেছফুলি হৈ গৈছে যদি তললৈ যাব এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি এতিয়া 1 হৈ আছে দেখিছেনে প্ৰিফাৰেঞ্চ 1 এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটি প্ৰিফাৰেঞ্চ 2 হৈ আছে তো এনেধৰণে আপুনি আপডেট কৰিব পাৰিব নিজৰ ইচ্ছা অনুসৰি তো গতিকে এইটো হ'ল আমাৰ কলেজ ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ এণ্ড আপুনি কলেজ এপ্লাই কেনেধৰণে কৰিব ছাবজেক্ট কেনেকৈ চিলেকশ্যন কৰিব এইখন সম্পূৰ্ণ প্ৰচেছ হয় তাৰ পাছতে নতুন নতুন অপশ্যন কি আছে আপুনি যদি বিচাৰে হোষ্টেলৰ প্ৰয়োজন আছে তেনেহ'লে এড হোষ্টেল ডিটেইলছত ক্লিক কৰিব এণ্ড ইয়াতে আপুনি চিম্পল য়েছ কৰি দিব তো য়েছ কৰি দিয়াৰ লগে লগে আপুনি ছেভত ক্লিক কৰি দিব এণ্ড আপোনাৰ হোষ্টেলৰ কাৰণে এপ্লাই হৈ যাব তো আপোনাৰ নামটো হোষ্টেলৰ কাৰণে গুচি যাব নেক্সট আপুনি যদি বিচাৰে বেংক একাউণ্ট ডিটেইলছ এড কৰিবলৈ এতিয়ালৈকে বেংক একাউণ্ট ডিটেইলছৰ প্ৰয়োজন নাই হোৱা কিন্তু যদি আপুনি বেংক একাউণ্ট ডিটেইলছ এড কৰিব বিচাৰিছে তো ইয়াতে গৈ পেলাই আপোনাৰ একাউণ্ট নম্বৰ মাৰিব চৰি নেম অফ দ্য একাউণ্ট হোল্ডাৰ একাউণ্ট নম্বৰ কনফাৰ্মেশ্যন কৰিব এবাৰ বেংক নেম কি হয় এফ চি কোড কি হয় তাকে আপুনি কি কৰিব চিম্পল ছেভ কৰি দিব এণ্ড বেংক একাউণ্ট ডিটেইলছ আপডেট হৈ যাব তো মই গতিকে এণ্ট্ৰি নাই কৰা এতিয়া চিম্পল ডেছবৰ্ডত গুচি গৈছোঁ পুনৰ এণ্ড আপুনি এবাৰ সম্পূৰ্ণ চাই ল'ব ভালকৈ 10টা কলেজলৈকে আবেদন কৰিব পাৰিব এটাই কলেজতে আপুনি মাল্টিপল ডিপাৰ্টমেণ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তো আশা কৰিছোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'ব এবাৰ সম্পূৰ্ণ ভালদৰে চাই ল'ব যদি আপোনাৰ ক'ৰবাত মিষ্টেক হৈছে তেতিয়া মিষ্টেক হৈছে তেন্তে আপুনি কাৰেকশ্যন উইণ্ড' যেতিয়া অ'পেন হ'ব তেতিয়া আপুনি এবাৰ শুদ্ধকৈ আকৌ আপডেট কৰিব পাৰিব কিন্তু মই ৰিকমেণ্ড নকৰোঁ আপোনালোকক মাল্টিপল একাউণ্ট ক্ৰিয়েট কৰক নতুন একাউণ্ট যদি মিষ্টেক হৈ গ'ল আকৌ নতুন এটা মোবাইল নম্বৰ ইমেইল আইডি লৈ পেলাই নতুন একাউণ্ট ক্ৰিয়েট কৰি পেলাই নতুনকৈ আকৌ আপুনি প্ৰফাইল বনাই পেলাই আকৌ এপ্লাই কৰক সেইটো বাৰে বাৰে কৰিব নালাগে তো মই যিহেতু প্ৰিভিয়াছ মই ভিডিঅ'ত কৈছোঁ সেইখন কথাটো কিয় কৰিব নালাগে তো গতিকে সেইখন নকৰাকৈ আপুনি জাষ্ট শুদ্ধকৈ ইয়াতে কৰক আপডেট আহি গৈছে সম্পূৰ্ণখিনি তো আপুনি যদি মিষ্টেক হৈ গ'ল কলেজ আপডেট গোটেইখিনি সম্পূৰ্ণ হৈ গ'ল কিন্তু কিছুমান ইনফৰমেশ্যন মিষ্টেক থাকি গ'ল সেইখন বস্তু আপুনি কাৰেকশ্যন উইণ্ড'ৰ সময়ত আপুনি আপলোড কৰিব Okay, so thank you so much. See you in the next video.